আজি আৰম্ভ কৰিম ক্লাছ 10ৰ r পইণ্ট 2ৰ 2 নম্বৰটো কি কৈছে চোৱা তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এতিয়া পূৰ্ণবৰ্গ মানে কি মনত ৰাখিবা যি সংখ্যাৰ আমি বৰ্গমূল উলিয়াব পাৰো সেই সংখ্যাক কি বুলি কোৱা হয় পূৰ্ণবৰ্গ যেনেকৈ এটা উদাহৰণ লৈ লও আমি সাপোজ 16 হয় 16 ৰ বৰ্গমূল কিমান জানানে 16 ৰ বৰ্গমূল হৈছে কিমান 4 বৰ্গমূল কেনেকৈ ওলাই ছুটি নিয়ম হৰণ কৰি পেলাই ওলাব পাৰো চোৱা কেনেকৈ ওলাব যদি আমি 16 ক যদি আমি ছুটি নিয়ম হৰণ কৰি যাও সেম সংখ্যা যদি এইটো মানে দুটা ওলাব পাৰো চোৱা 4 ৰে 16 কিমান যাব 4 বাৰ যাব 4 4 গুণ 16 হয় এই দুটা পূৰণ কৰি দিয়া 4 * 4 মানে 4 4 গুণ কিমান 16 দুটা পূৰণ কৰি দিয়া 4 * 4 মানে কিমান কৰিব পাৰো আমি 4 স্কয়াৰ এই যে স্কয়াৰ ওপৰত যেটো 2 দিছো এটো কি বুলি কোৱা হয় বৰ্গ বুলি কোৱা হয় বুজি পাইছা মানে সেম সংখ্যা দুটা পূৰণ হলে কি বুলি কোৱা হয় বৰ্গ বা স্কয়াৰ বুলি কোৱা এই যে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি মনত ৰাখিবা কেইটামান কি আছে নিয়ম আছে চোৱা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো মনত ৰাখিবা যদি লাষ্টৰ সংখ্যাটো 7 থাকে কি থাকে যদি লাষ্টৰ সংখ্যাটো সিঙ্গেল শূন্য থাকে বা 2 থাকে বা 7 থাকে বা যদি 8 থাকে তেতিয়ালে সংখ্যাটো কেতিয়াও পূৰ্ণবৰ্গ নহব এটা কথা মনত ৰাখিবা ঠিক আছে যদি লাষ্টৰ সংখ্যাটো সদায় মনত ৰাখিবা যদি 7 থাকে 2 থাকে তাৰ পিছত তোমাৰ 8 থাকে আৰু শূন্য থাকে এটা শূন্য দুটা শূন্য হলে আকৌ বৰ্গ হ'ব বুজি পাইছা যদি এটা শূন্য থাকে তেতিয়ালে কি হয় কেতিয়াও পূৰ্ণবৰ্গ নহয় হৈছে গতিকে আমি কি কৈ দিম চোৱা লিখি লম এটাকে কি লিখিবা চোৱা এটাকে কি লিখিবা 1057 হৈছে সংখ্যাৰ একক স্থানৰ অংকটো কিমান আছে একক স্থানৰ ইয়াত লিখি দিও ঠিক আছে অংক তো 7 হৈছে হোৱাৰ কাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় সংখ্যাটো পূৰ্ণবৰ্গ নহয় বুজি পাইছা আচ্ছা নেক্সট নাম্বার 2 দুই নম্বৰটো কিমান আছে চোৱাচোন নেক্সট নাম্বাৰটো আছে 7928 ঠিক আছে মই কৈছিলো যে লাষ্টৰ সংখ্যাটো কিমান লাষ্টৰ সংখ্যা মনত ৰাখিবা যদি 0 এটা শূন্য থাকে আৰু 2 তাৰ পিছত যদি 7 আৰু 8 থাকে তেতিয়ালে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ নহয় আচ্ছা লাষ্টৰ সংখ্যাটো কিমান আছে চোৱাচোন 8 আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ হ'বনে নহয় এইটো কাৰণে তেকে লিখিবা যে 7928 সংখ্যাৰ এটো লিখি দিবা সিম সংখ্যাৰ একক স্থানৰ কিমান অংকটো কিমান আছে 8 আছে নহয় জানো 8 হোৱাৰ বাবে বা হোৱাৰ কাৰণে কি হ'ব কাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় বুজি পাইছা সংখ্যাটো পূৰ্ণবৰ্গ নহয় বুজি পাইছা কেনেকা হৈছে নেক্সট টু চোৱা নাম্বার 3 সেম চোৱা নেক্সট টু নাম্বার 3 এটো মুছি দিও এক চোৱা নাম্বার 3 এটা 3 নম্বৰটো কিমান আছে চোৱাচোন 3 নম্বৰটো আছে আমাৰ ডবল ট্ৰিপল 2 আছে 222 মানে কেইটা 2 আছে 222 আছে ঠিক আছে এতিয়া চোৱা 222 ৰ লাষ্টৰ সংখ্যাটো কিমান আছে চোৱা এককৰ স্থান কিমান আছে 2 আছে মনত ৰাখিবা যদি এককৰ স্থানৰ সংখ্যাটো 2 থাকে তেতিয়ালে সংখ্যাটো পূৰ্ণবৰ্গ নহয় হৈছে এটাকে লিখিব পাৰো এটাকে কি লিখিবা এটাকে 222 ঠিক আছে সংখ্যাটোৰ বা সংখ্যাৰ ঠিক আছে একক স্থানৰ অংকটো কিমান হয় 2 হোৱাৰ কাৰণে সংখ্যাটো কি হৈছে পূৰ্ণবৰ্গ নহয় বুজি পাইছা কি কাৰণ নহয় তাৰ পিছতো সেম নাম্বার 4 চোৱা লাষ্ট নেক্সট নাম্বার 4 নম্বৰটো কিমান আছে চোৱাচোন নেক্সট 4 নম্বৰটো আছে 640 4 নম্বৰটো আছে কিমান 640 ঠিক আছে চোৱা সেম চোৱা এটাকে কি লিখিবা সেম লিখিবা এটাকে কি হৈছে 640 সংখ্যাটোৰ একক স্থানৰ অংকটো ঠিক আছে অংকটো কি আছে মাত্ৰ এটা শূন্য ঠিক আছে এটা শূন্য আছে নহয় জানো শূন্য
থকাৰ কাৰণে কি নহয় পূৰ্ণ বৰ্গ নহয় পূৰ্ণ বৰ্গ নহয় বুজি পাইছা শেষ 2 নম্বৰটো হৈছে নেক্সট চোৱা 3 নম্বৰটো ঠিক আছে সো এটো বুজি পাইছা তাতকে সহজ উপায় আৰু কি হ'ব চোৱা হৈছে নেক্সট নম্বৰ তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান এতে বৰ্গ মানে কি সেম সংখ্যা মই বাৰে বাৰে কৈছো বৰ্গ মানে সেম সংখ্যাৰ দুবাৰ পূৰণফল সেম সংখ্যাৰ কেইবাৰ পূৰণফল দুবাৰ মানে এই 19 সংখ্যাটোকে কেইটা পূৰণ কৰি দিম দুটা মানে 19 পূৰণ 19 বুজি পাইছা বৰ্গ মানে সেম সংখ্যাৰ কেইটা পূৰণফল দুটা এটা আমি কি কৰি দিম বৰ্গ ওলাব লাগে নহয় জানো বৰ্গ ওলাই দিম চোৱা 19 পূৰণ কিমান 19 বৰ্গ মানে কি সেম সংখ্যাৰ কেইটা পূৰণফল দুটা গতে আমি দুটা পূৰণ কৰি দিছো চোৱা 19 দুটা পূৰণ কৰি দিয়া ইয়াত 19 * 19 ঠিক আছে চোৱা 9 গুণ 81 কিমান থাকিব 81 কিমান থাকে 1 8 থাকিব কিমান 8 9 গুণ 9 আৰু 8 কিমান থাকে 17 ঠিক আছে চোৱা 1 9 কিমান থাকিব 9 1 গুণ 1 1 চোৱা 7 আৰু 9 কিমান হয় 16 16 6 8 থাকিব কিমান 1 আৰু ইয়াত আছে 1 1 1 2 হাতৰ 1 কিমান থাকিব 3 মানে কিমান আছে 361 বুজি পাইছা এইটো বৰ্গ ঠিক আছে এতেকে 19 ৰ বৰ্গমূল কিমান থাকিব 361 বুজি পাইছা লিখিব পাৰা এতেকে লিখি দিও এতেকে কি লিখিব পাৰা 19 ৰ বৰ্গ সংখ্যা কিমান আছে 19 ৰ বৰ্গ সংখ্যাটো কিমান আছে 361 বুজি পাইছা এটো বুজি পাইছা আচ্ছা তাৰ পিছৰটো চোৱা মুছিটো তাৰ পিছৰ এটা তোমালোকে পাৰিবা একেবাৰে সহজ চোৱা নাম্বাৰ 2 নেক্সট নাম্বাৰ 2 দুই নম্বৰটো কি কৈছে চোৱা দুই নম্বৰটো আছে কিমান 37 হৈছে 37 কি ওলাব লাগে আমাক বৰ্গ ওলাব লাগে কৈছে বৰ্গ ওলালে কি কৰি দিম আমি 37 ক কেইবাৰ পূৰণ কৰি দিম দুবাৰ কেইবাৰ পূৰণ কৰি দিম দুবাৰ গতিকে আমি 37 ইনটু কিমান কৰি দিম 37 বৰ্গ মানে সেম সংখ্যা কেইটা পূৰণফল দুটা এটা 37 দুটা পূৰণ কৰি দিয়া চোৱা 37 ইনটু 37 দুটা পূৰণ কৰি দিয়া 2 4 পূৰণ 7 49 9 8 কিমান 4 7 3 গুণ কিমান 21 21 আৰু 4 কিমান থাকিব 25 হৈছে 3 7 গুণ কিমান থাকিব 21 আৰু 1 থাকিব 2 3 3 গুণ 9 আৰু 2 10 11 ঠিক আছে 9 আৰু 9 5 আৰু 9 5 আৰু 1 যোগ কৰিলে কিমান থাকিব 6 2 1 কিমান 3 1 কিমান আছে আমাৰ চোৱাচোন 1369 69 ঠিক আছে হৈছে এটো হৈ গল এতেকে কিমান আছে 37 ৰ বৰ্গমূল কিমান থাকিব 37 ৰ বৰ্গ কিমান আছে 1369 হৈ যায় এটো লিখি লবা নেক্সট নম্বৰ চোৱা নাম্বাৰ 3 সকলোতকৈ সহজ উপায় চোৱা এটো মুছি দিও নেক্সট নাম্বাৰ 3 হৈছে নাম্বাৰ 3 3 নম্বৰ কিমান আছে চোৱাচোন 3 নম্বৰ 53 50 কিমান আছে 3 আছে হয় এটা চোৱা 53 আমি কি ওলাব লাগে বৰ্গ ওলাব লাগে বৰ্গ ওলালে কি কৰি দিম সেম দুবাৰ পূৰণ কৰি দিম চোৱা 53 ইনটু কিমান কৰিবা 53 হৈছে 53 দুটা পূৰণ কৰি দিয়া চোৱা 53 ইনটু 53 ঠিক আছে পূৰণ কৰি দিয়া 3 3 গুণ 9 3 5 গুণ কিমান থাকিব 15 5 কি কিমান থাকিব 5 3 গুণ 15 5 7 থাকিব কিমান 1 5 গুণ 25 থাকে 26 26 9 5 5 10 গুণ 9 থাকিব কিমান 1 6 1 7 আৰু 7 1 কিমান থাকিব 8 2 আৰু 2 কিমান আছে 2809 2809 এটো হৈ গল ঠিক আছে বুজি পাইছা নেক্সট নাম্বাৰ 4 নম্বৰ চোৱা ঠিক আছে নেক্সট নাম্বাৰ 4 নেক্সট এটো মুছি দিও চোৱা নাম্বাৰ 4 নেক্সট নাম্বাৰ সৰি কেলছো নেক্সট নাম্বাৰ কিমান আছে আমাৰ 4 নম্বৰ ঠিক আছে 4 নম্বৰ কিমান আছে 4 নম্বৰটো চোৱা 3 4 নম্বৰটো আছে 78 আমাৰ কি ওলাব লাগে বৰ্গ ওলাব লাগে গতিকে 78 কেইটা পূৰণ কৰি দিম আমি দুটা 78 ইনটু কিমান থাকিব 78 বুজি পাইছা সেম সংখ্যা কেইটা পূৰণফল দুটা বৰ্গ মানে ঠিক আছে গতিকে দুটা আমি পূৰণ কৰি দিও ইয়াত পূৰণ কৰি দিও চোৱা এটো মুছি দিও 78 দুটা পূৰণ কৰি দিও ইয়াত চোৱা 78 78 8 গুণ 64 কিমান 64 ৰ 4 থাকিব তাতে কিমান 6 ঠিক আছে 7 গুণ 56 56 ৰ 6 কিমান থাকিব 62 ঠিক আছে চোৱা ইয়াত থাকিব কিমান 8 7 গুণ কিমান থাকিব 56 মানে 56 ৰ 6 থাকিব তাতে থাকিব কিমান 5 ঠিক আছে 7 আৰু 49 আৰু 5 কিমান থাকিব 54 ঠিক আছে চোৱা কিমান থাকিব 4 2 আৰু 6 কিমান থাকিব 8 6 4 10 গুণ থাকিব 1 5 কিমান থাকিব 6 চোৱা কিমান হৈছে আমাৰ কিমান লৈছে 6084 বুজি পাইছা এইটো হৈ গল চাৰিটা শেষ বুজি পাইছা নেক্সট চোৱা বৰ্গ ওলাবলৈ কলে তোমালোকে কি কৰিবা সেম সংখ্যা দুটা পূৰণ কৰি দিবা হ'ব